পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ প্ৰায়ে বিতৰ্কত কিয় থাকে এই যে তীক্ষ্ণ বাক্যবাণবিলাক এই বাক্যবাণবিলাক সদায় কিয় ইউপিপিএলৰ বিৰুদ্ধে হয় আৰু বিপিএফৰ অনুকূলে হয় কিন্তু ৭০% অজনজাতীয় লোকৰ ভিতৰত যদি কয় যে ৬০% অজনজাতীয় লোকেই অবৈধ বেদখলকাৰী বা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ দুইগৰাকী বৰিষ্ঠ নেতা গোবিন্দ বসুমতাৰী আৰু সঞ্জাৰাম স্বৰ্গীয়াৰী ডাঙৰীয়াই যদি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত পত্ৰ প্ৰেৰণ কৰি কয় যে অধিকাংশ ভূমিয়ে বাংলাদেশী মুছলিমে বেদখল কৰি আছে তেতিয়াহ'লে আপুনি কি ক'ব বিচাৰিছে আৰু এইগৰাকী প্ৰমোদ বড়ো ডাঙৰীয়াই মুছলমান সমাজক লক্ষ্য কৰি টাৰ্গেট কৰি কৈছিলে যে মুছলিমসকলে যদি জনজাতিকৰণ পাব লাগে তেতিয়াহ'লে মুছলমানসকলেও গাহৰি খাওক যে বিটিচিত এতিয়ালৈকে অহা নাই ইউপিপিএলৰ চৰকাৰ তেওঁলোকে কৈ থাকে পৰিৱৰ্তনৰ দৰকাৰ কিন্তু বিটিচিত চৰকাৰ নোহোৱাৰ আগতেই ইউপিপিএলৰ ধন দাবী এয়াই নেকি পৰিৱৰ্তন আৰু এয়াই নেকি ইউপিপিএলৰ তথাকথিত শান্তি প্ৰগতি আৰু উন্নতি মই স্পষ্টভাৱে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ইজ এ কেৰিছমেটিক লিডাৰ নমস্কাৰ টাইম এইট চৰ্চালৈ মই ঋতুস্মিন শৰ্মাই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ অতিথি হৈছে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ আমি তেখেতক টাইম এইট চৰ্চালৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমবাৰলৈ টাইম এইটৰ ষ্টুডিঅ'লৈ তেখেত আহিছে আৰু আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ প্ৰায়ে বিতৰ্কত কিয় থাকে নমস্কাৰ টাইম এইটৰ সমূহ কৰ্মকৰ্তা আৰু ঋতুস্মিন শৰ্মা ডাঙৰীয়া আপোনালৈকেও মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি মোক ইয়াতে আপোনাৰ ষ্টুডিঅ'ত আহি এই মজিয়াৰ পৰা অসমৰ ৰাইজক মোৰ মন্তব্য প্ৰকাশ কৰাৰ বাবে বা অসমৰ ৰাইজৰ প্ৰতি মোৰ যি তাৰমানে চিন্তাধাৰণা সেইখিনি প্ৰকট কৰাৰ বাবে এক সুযোগ দিলে হয় আপুনি ক'লে যে মই বিতৰ্কত থাকি ভাল পাওঁ বা বিতৰ্কত থাকোঁ সেয়া দৰাচলতে নহয় কেতিয়াবা তিতা কথা ক'লে অপ্ৰিয় কথাবিলাক ক'লে মানুহে বেয়া পায় অপ্ৰিয় সত্য যেতিয়া মানুহৰ আগত দাঙি ধৰা হয় তেতিয়া তেওঁলোকে বেয়া পায় সেইকাৰণে মই মানে যেতিয়াই তথ্য সহকাৰেই হওক বা বিভিন্ন ক্ষেত্ৰত ষ্ট্ৰেইট ফৰৱাৰ্ড চিধা চিধিকে যিবিলাক কথা মই কৈ দিওঁ ৰাইজৰ কাৰণে তেতিয়া মানুহে বেয়া পায় আৰু মানুহে বেয়া পোৱাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পোৱাৰ বাবেই হওক বা মোৰ মতামতবিলাক মানে বহুত তীক্ষ্ণ আৰু বহুত তিতা লগাৰ দৰেই হওক সেইকাৰণে তাৰমানে মানুহে মোক বিতৰ্কিত বুলি অনুভৱ কৰে চাগে কিন্তু মইতো নিজকে বিতৰ্কিত বুলি অনুভৱ আৰু এই যে তীক্ষ্ণ বাক্যবাণবিলাক এই বাক্যবাণবিলাক সদায় কিয় ইউপিপিএলৰ বিৰুদ্ধে হয় আৰু বিপিএফৰ অনুকূলে হয় চাওক প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল বা এপছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল ৰাজনৈতিক দলটো নতুন কৰি জন্ম লৈছে আৰু মই কেৱল তেওঁলোকৰ বিৰুদ্ধে যে মাত মাতিছোঁ সেয়া নহয় মই ৰাইজৰ স্বাৰ্থত মাত মাতিছোঁ আজি চাওক আপুনি কৈছে যে মই বিপিএফ বা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ ৰাজনৈতিক দলৰ বিৰুদ্ধে মাত মাতা নাই কিন্তু সৰ্বপ্ৰথমবাৰৰ বাবে আপোনাক মই ক'বলৈ বিচাৰিছোঁ যিহেতু আপোনাৰ ইয়াতে মই সৰ্বপ্ৰথমবাৰৰ বাবে আহিছোঁ যে বিপিএফ বা হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ যিমান ইএম আছে তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা ব্যক্তিগৰাকী কিন্তু মই চাকৰি কেলেংকাৰী বুলি কৈ ২৯জন ব্যক্তি বা ২৯জন এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ আৰু ২২জন মানে ক'ব গ'লে এনফৰ্চমেণ্ট চেকাৰ সেইবিলাক বিষয়াই যিসকলে তাৰমানে কেলেংকাৰীৰ জৰিয়তে চাকৰি লাভ কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে গোচৰ দি তেওঁলোকক চৰকাৰৰ দ্বাৰা বৰখাস্ত কৰোৱাজন মানুহ কিন্তু মই আৰু যিমান মই স্বচ্ছতাৰে বা স্পষ্টভাৱে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰোধিতা কৰিছোঁ বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে তথ্য সহকাৰে ৰাইজক ফাদিল কৰিছোঁ বহু তথ্য তেনেধৰণে কিন্তু বিগত ১৭ বছৰে কোনো এগৰাকী ব্যক্তিয়ে কৰা নাই কিন্তু এইটো মানে এইটো নুবুজায় যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কেৱল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰে বিৰোধিতা কৰিব বা কেৱল বিপিএফৰে বিৰোধিতা কৰিব এজন মানুহেই বেয়া আৰু বাকী চব ভাল তেনেকুৱাটো হ'ব নোৱাৰে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে দৰাচলতে ৰাইজৰ আগত যদি আভুৱা ভৰে যদি তেওঁলোকে কিছু সংখ্যক লোকক গিনিপিক সজাই তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰে তেনে ক্ষেত্ৰত মইতো ৰাইজৰ স্বাৰ্থত মই তথ্য দাঙি ধৰিবই লাগিব কেনেকৈ গিনিপিক সজাইছে বুলি ক'লে চাওক প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল বা মই স্পষ্টভাৱে কৈছোঁ উগ্ৰ জাতীয়তাবাদী এপছু প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন ইউপিপিএল দলে দৰাচলতে অজনজাতীয় লোকসকলক গিনিপিক হিচাপে তেওঁ ব্যৱহাৰ কৰিছে বিটিচিত নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে আৰু বিটিচিত ক্ষমতাৰ গাদী দখল কৰিবৰ বাবে এপছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই অজনজাতীয় লোকসকলক ভুৱা প্ৰতিশ্ৰুতি দিছে
আৰু তেওঁ কৈছে যে তেওঁলোকে পাৱাৰত আহিলে বা বিটিচিৰ চৰকাৰ গঠন কৰিলে UPPL দলে অজনজাতীয় লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰিব কিন্তু দৰাচলতে এইজন প্ৰমোদ বড়ো ডাঙৰীয়া সকলোৱে জানে যি প্ৰমোদ বড়ো ডাঙৰীয়াই সিদিনালৈকে ৰাজপথ ঘাইপথ মানে ৰেলপথ ক'ব গ'লে কেৱল বিমান যোৱা পথখন আকাশখন বাদ দি সকলো পথতে নো বড়োলেণ্ড নো ৰেছ ডিভাইড আছাম 50-50 বুলি মানে চিঞৰি টেটু ফালি তেওঁ সেপাৰেট ষ্টেট বিচাৰিছিলে আৰু আনকি বহু সময়ত অসমীয়া সমাজৰ বিভিন্ন মানে বিভিন্ন জনক তেওঁ বিভিন্ন ভাষাৰে গালি গৰ্জন তৰ্জন কৰিছিলে এইজন প্ৰমোদ বড়ো ডাঙৰীয়াই আজি কি কৰিছে ভোট পোৱাৰ কাৰণে অজনজাতীয় লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰিম বুলি কৈছে কিন্তু তেওঁৰ বিপৰীত স্বৰূপটো মই ৰাইজৰ আগত দেখুৱাইছো আপুনি যেটো দাবী কৰি আছে যে অবড়ো অজনজাতি বা অবড়ো লোকসকলৰ ভূমিৰ অধিকাৰ হেৰাই যাব যদি UPPL আহে ভূমিৰ অধিকাৰ হেৰাই যাব বিগত কিছুদিন ধৰি এই কথাটো আপুনি টেলিভিছনত কৈ আছে কিহৰ ভিত্তিত কি তথ্য আছে আপোনাৰ হাতত চাওক মই স্পষ্টভাৱে কৈছো উগ্ৰ জাতীয়তাবাদী এপছুৰ ঔৰসত জন্মা UPPL দলে যদি বিটিচিত চৰকাৰ গঠন কৰে তেতিয়াহলে অজনজাতীয় লোকসকলে যে ভূমিৰ অধিকাৰ হেৰুৱাই যোৱাৰ শংকাত ভুগিব লাগিব হেয়া কিন্তু কোনেও নুই কৰিব নোৱাৰে আৰু আপোনাৰ ওচৰত মই কোনো মুখেৰে ঢাকঢোল বজাব বিচৰা নাই ফটা ঢোল বজাব বিচৰা নাই মই আপোনাৰ জৰিয়তে অসমবাসী ৰাইজ আৰু বিটিআৰবাসী ৰাইজক এই তথ্যখন দাঙি ধৰিব বিচাৰিছো এই তথ্যখন চাব পাৰে আপুনি 6 নৱেম্বৰ 2014 চনত আজিৰ দিনৰ UPPL নেতা গোবিন্দ বসমতাৰী আৰু বি সাঞ্জাৰাং যি দুয়োগৰাকীয়ে UPPL দলৰ মনোনীত প্ৰাৰ্থী UPPL দলৰ ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী গোবিন্দ বসমতাৰী ডাঙৰীয়া আৰু UPPL ৰাজনৈতিক দলৰ হৰিহিঙা সমষ্টিৰ প্ৰাৰ্থী বি সাঞ্জাৰাং ওৰফে সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈকে এই পত্ৰখন প্ৰেৰণ কৰিছিলে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত পত্ৰ প্ৰেৰণ কৰি এই দুইগৰাকী UPPL নেতাই স্পষ্টভাৱে কৈছিলে যে যিমান জনজাতীয় খণ্ড আবেষ্টনী আছে সেই জনজাতীয় খণ্ড আবেষ্টনীৰ হেনু অধিকাংশ ভূমিয়ে অজনজাতীয় লোকসকলে অবৈধভাৱে বেদখল কৰি আছে আৰু অবৈধভাৱে বেদখল কৰা বুলি কেৱল কোৱা নাই তেওঁ কৈছে যে 60% ভূমি হেনু অবৈধ বাংলাদেশী মুছলিমসকলে বেদখল কৰি আছে এতিয়া চাওক মই আপোনাক এখাৰ কথা কওঁ যে BTAD অঞ্চলত আপোনাৰ আজিৰ দিনত 70% অজনজাতীয় লোকে বসবাস কৰে মই আপোনাক স্পষ্টভাৱে কৈছো নিয়াৰ এবাউট 70% আৰু 30% বা 30% মানুহ হল ট্ৰাইবেল মানুহ তো এতিয়া আপুনি ক'ব পাৰে যে 70% নন ট্ৰাইবেলৰ ভিতৰত হ'ব পাৰে 1% 2% বা ধৰি লৈছো কথাৰ কথা 5% 10% মানুহ অবৈধ বেদখলকাৰী হ'ব পাৰে কিন্তু 70%ৰ ভিতৰত 60% অজনজাতীয় লোকেই যদি BTAD অঞ্চল বা জনজাতীয় খণ্ড আবেষ্টনীত বেদখলকাৰী হয় তেতিয়াহলে আপোনাৰ চকু কপালত নুঠিবনে এইখন অসম হয় নে এইখন অসম নহয় এইখন কিবা গুণ্ডাৰাজৰ অবৈধ বেদখলকাৰী চলি আছে নেকি অবৈধ বেদখলকাৰী তেওঁলোক নহয় আপোনাৰ মতে তেওঁলোক অবৈধ বেদখলকাৰী নহয় যিয়ে মাটি তাত দখল কৰি আছে তেওঁলোকৰ মতে আপোনাৰ মতে তেওঁলোক ভাৰতীয় নাগৰিক চাওক BTAD অঞ্চলে হওক বা অসমত হওক বা ভাৰতবৰ্ষতে হওক অবৈধ নাগৰিক আছে বা অবৈধ বেদখলকাৰী বা বিদেশী আছে বা প্ৰব্ৰজনকাৰী আছে হেয়াটো মই নুই কৰা নাই হেয়া বিভিন্ন চৰকাৰী তথ্যতে হওক বা ফৰেনাৰ ট্ৰিবিউনেলৰ তথ্যতে হওক হেয়া জলজলপট্টৰভাৱে প্ৰকাশ পাইছে কিন্তু 70% অজনজাতীয় লোকৰ ভিতৰত যদি কয় যে 60% অজনজাতীয় লোকেই অবৈধ বেদখলকাৰী বা প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলৰ দুইগৰাকী বৰিষ্ঠ নেতা গোবিন্দ বসমতাৰী আৰু সাঞ্জাৰাং স্বৰ্গীয়াৰী ডাঙৰীয়াই যদি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত পত্ৰ প্ৰেৰণ কৰি কয় যে অধিকাংশ ভূমিয়ে বাংলাদেশী মুছলিমে বেদখল কৰি আছে তেতিয়াহলে আপুনি কি ক'ব বিচাৰিছে যে BTADত বসবাস কৰা মুছলমান মানুহসকলে কিবা বাংলাদেশী মুছলিম নেকি তেওঁলোকে বাংলাদেশী নেকি সকলো মানুহটো বাংলাদেশী হ'ব নোৱাৰে 1% 2% ধৰি ললো 5% হ'ব পাৰে কিন্তু 60% কি ধৰণে অবৈধ বা বাংলাদেশী মুছলিম হ'ব পাৰে আৰু এইগৰাকী প্ৰমোদ বড়ো ডাঙৰীয়াই মুছলমান সমাজক লক্ষ্য কৰি টাৰ্গেট কৰি কৈছিলে যে মুছলিমসকলে যদি জনজাতিকৰণ পাব লাগে তেতিয়াহলে মুছলমানসকলেও গাহৰি খাওক প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টভাৱে কৈছিলে আপোনালোকে সংবাদ মাধ্যমত যদি ৰেকৰ্ডবিলাক পুৰণা চাই তেতিয়া ক'ব যে চৰকাৰে মুছলমানকো ST কৰি দিয়ক চৰকাৰে মুছলমানসকলৰো জনজাতিকৰণ কৰক তেওঁলোকেও গাহৰি খাওক এনে উদ্ভট মন্তব্য কৰা ব্যক্তি এগৰাকীয়ে ভিতৰে কি প্ৰৰচনা কৰিছিলে বা কি কুৎসা ৰচনা কৰিছিলে হেয়া মই ৰাইজৰ আগত ফাদিল কৰি দাঙি ধৰিছো আৰু এইটো বস্তু ফাদিল কৰাৰ কাৰণে যদি পৃথ্বীৰাজ নাৰায়ণ দেৱ দোষী হয় এইটো বস্তু ফাদিল কৰাৰ কাৰণে যদি পৃথ্বীৰাজ নাৰায়ণ দেৱৰ বিৰুদ্ধে মানে একাধিক গোচৰ লাগে বা অজনজাতীয় লোক বুলি নহয় মানৱতাৰ খাতিৰত যদি মই মানুহৰ বাসস্থান তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ স্বাৰ্থত মাত মতাৰ কাৰণে যদি আজি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে জেলত যাব লগা হয় বা তেনেকুৱা গোচৰৰ সন্মুখীন হয় তেতিয়াহলে মই আগন্তুক দিনত জেলত যাবলৈ সাজু আছো মই এই স্পষ্টভাৱে কওঁ আৰু UPPLৰ আপুনি ধন দাবী কথা এটা উঠাই আছে এইকেইদিন খুব কৈ আছে যে UPPLে ধন দাবী কৰিছে এতিয়াৰ পৰাই তেওঁলোকে ধন দাবী কৰিবলৈ আৰম্ভ কৰিছে কিমান দূৰ সঁচা নে এনেই ক'লে কথাখিনি আপুনি চাওক মই তথ্য সহকাৰে দেখুৱাই দিব বিচাৰিছো এই পত্ৰখন অলৰেডি মই আপোনাৰ সংবাদ গোষ্ঠীক
PDF ফাইলো পঠাই দিছোঁ সকলো সংবাদ গোষ্ঠীলৈ মই PDF ফাইল আৰু ফটো জৰিয়তে মই পঠাই দিছোঁ ইয়াৰ জৰিয়তে স্পষ্টভাৱে মই দেখুৱাব বিচাৰিছোঁ যে গোসাইগাঁও জিলা ইলেকশ্যন ষ্টিয়াৰিং কমিটি অৰ্থাৎ UPPL ৰ গোসাইগাঁও জিলাৰ ষ্টিয়াৰিং কমিটিৰ চেয়াৰমেন তথা অধ্যক্ষ জিৰেন কুমাৰ বসুমতাৰী ডাঙৰীয়াই স্কিপাৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এগৰাকীৰ প্ৰজেক্ট মেনেজাৰক 10 লাখ টকা মই স্পষ্টভাৱে কৈছোঁ 10 লাখ টকা বিচাৰি তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছিলে আজিৰ দিনত UPPL এ ক্ষমতাত নোহাৰ আগতেই সন্ত্ৰাসবাদীৰ ষ্টাইলত তেওঁলোকে ধনদাবীৰ পত্ৰ প্ৰেৰণ কৰি আহি আছে ক্ষমতাত তেওঁলোকে অহাই নাই UPPL দলে BTCৰ চৰকাৰত অহাই নাই দৰাচলতে ঘটনাটো এনেকুৱা নেকি যে BTCত এতিয়ালৈকে অহা নাই UPPL ৰ চৰকাৰ তেওঁলোকে কৈ থাকে পৰিৱৰ্তনৰ দৰকাৰ কিন্তু BTCত চৰকাৰ নোহোৱাৰ আগতেই UPPL ৰ ধনদাবী এয়াই নেকি পৰিৱৰ্তন আৰু এয়াই নেকি UPPL ৰ তথাকথিত শান্তি প্ৰগতি আৰু উন্নতি এইটোতো হ'ব নোৱাৰে কেতিয়াও আজি আপুনি ক'ব গ'লে নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদীৰ দৰে UPPL দলে কোম্পানীয়ে লাখ লাখ কোটি কোটি টকা বিচাৰি এক্সটৰশন লেটাৰ তেওঁলোকে পঠাইছে BTCত চৰকাৰ গঠন কৰাৰ আগতেই যদি UPPL দলে কোম্পানীবোৰক কেনে ধৰণে দাবী কৰে তেতিয়াহ'লে চৰকাৰ গঠনৰ পিছত সৰু সুৰা ব্যৱসায়িকটো তেওঁলোকে লুণ্ঠন কৰি খাব সেইটো BPFৰ পৰা শিকিছে কিজানি এইটো পন্থা BPFৰ পৰা শিকিলে তেওঁলোকে চাওক এতিয়ালৈকে মই ৰাজনৈতিক দল হিচাপে ডোনেশ্যন গ্ৰহণ কৰা মই শুনিছোঁ BJPও গ্ৰহণ কৰে কংগ্ৰেছেও গ্ৰহণ কৰে BPFও গ্ৰহণ কৰে আনকি আম আদমি পাৰ্টিও গ্ৰহণ কৰে কিন্তু ডোনেশ্যন বিচাৰি পত্ৰ দিয়াৰ কথাও মই শুনিছোঁ এয়া মই নটছাত নকৰোঁ যে ইউ আৰ ৰিকুৱেষ্টেড টু ডোনেট এজ এ ৱেলফেয়াৰ ফাণ্ড ফৰ আৱাৰ পাৰ্টি ফৰ দ্য ইণ্টাৰেষ্ট অফ দ্য ছ'চাইটি বা ফৰ দ্য ইণ্টাৰেষ্ট অফ ইলেকশ্যন কিন্তু আপুনি এনে এখন পত্ৰ দিব নোৱাৰে য'ত আপুনি স্পষ্টভাৱে কৈ দিব যে আপোনাক 10 লাখ টকা দিব লাগিব এয়া দাবী নহয় জানো এয়া আলফাৰ ষ্টাইলত বা NSCNৰ ষ্টাইলত দাবী নহয় জানো আলফা আৰু NSCNৰ ষ্টাইলত UPPL এ 10 লাখ টকা কোম্পানীৰ পৰা বিচৰাটো হোৱা নাই জানো আজি যদি তেওঁলোকে এনেকুৱা কৰে তেতিয়াহ'লে ক্ষমতাত অহাৰ পিছত ভূমিৰ অধিকাৰৰ পৰা খেদাটোতো আৰু এটা বেলেগ কথা ভূমিৰ অধিকাৰৰ পৰাটো খেদিবই আৰু যিবিলাক মানুহ তাতে বাছা কুচা মানুহ আছে সৰু সুৰা ঠিকা ঠুকুলি কৰি ব্যৱসায় কৰি খায় তেওঁলোককো যে ধনদাবী নকৰিব সেয়া কোনে নুই কৰিব পাৰে কাৰণ আজি তেওঁলোকে প্ৰশাসনীয় যন্ত্ৰত নাই কালি UPPL দলে যদি BTCত চৰকাৰ গঠন হৈ প্ৰশাসনীয় যন্ত্ৰ লাভ কৰে তেতিয়াহ'লে তেওঁলোকে এই ষ্টাইলত যদি সৰু সুৰা ব্যৱসায়ীবিলাককো লাখ লাখ টকা বা হাজাৰ হাজাৰ টকাৰ ধনদাবী কৰা আৰম্ভ কৰে তেতিয়াহ'লে BTCত শান্তি থাকিব নে কি থাকিব আজি মই BTCত শান্তি অনাৰ বাবে বি চাওৰাইগৰা নেতৃত্বাধীন NDFB গোটক ম্যানমাৰৰ পৰা জীৱনৰ লগত হেতালি খেলি মূলুটিলৈকে উভতাই আনিছিলোঁ কিন্তু মোৰ কেৱল কামটো ইটো নাছিল যে NDFBক মূলুটি টানা মোৰ লক্ষ্যটো আছিল আমাৰ অঞ্চলত শান্তি লাগে আমাৰ অঞ্চলত প্ৰগতি লাগে আমাৰ অঞ্চলত অস্ত্ৰৰ ৰজন জননী বন্ধ হ'ব লাগে বা আমাৰ অঞ্চলত ধনদাবী গুণ্ডামী ভণ্ডামী যিবিলাক আছে এইবিলাক বন্ধ হ'ব লাগে ৰাইজে প্ৰতাৰিত লাঞ্ছিত আৰু বঞ্চিত হ'ব নালাগে গতিকে সেই শান্তি চুক্তিখিনি ভালে ভালে হৈ গ'ল কিন্তু BTR শান্তি চুক্তি হোৱাৰ পিছত NDFB ধনদাবী বন্ধ কৰিলে BTR শান্তি চুক্তি হোৱাৰ পিছত NDFB মূলুটিত আহি অস্ত্ৰ সম্বৰণ কৰিলে ৰাইজে ভাবিলে যে অলপ শান্তিৰ পৰিস্থিতি ঘূৰাই আহিল প্ৰমোদ বড়ো ডাঙৰীকো ৰাইজে আঁকোৱালি লৈছিলে যে সৌগৰাকী ব্যক্তি যিগৰাকী হেনো আমাক গালি দিছিলে সৌগৰাকী ব্যক্তি যিগৰাকী নেকি আমাৰ অসম বোলা মাতৃগৰাকীক বিভাজন কৰি টুকুৰা টুকুৰি কৰি বড়োলেণ্ড কৰিব বিচাৰিছিলে সেইগৰাকী ব্যক্তি আজি আমাৰ ভোট বিচাৰিছে যি নহওক আমি তেওঁক অলপ হ'লেও আঁকোৱালি লওঁ যিহেতু তেওঁ কৈছে যে এতিয়া তেওঁ ৰাজনীতিত আহিছে তেওঁ বড়োলেণ্ডৰ কাৰণে কাম নকৰে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই যে তেওঁলোকক এটা ভুৱা মুখা পিন্ধা ভদ্ৰলোকৰ দৰে তেওঁ এটা ভুৱা মুখা দেখুৱাইছিলে ৰাইজে কিন্তু এতিয়া গম পাইছে আৰু এইবিলাক তথ্য মই যেতিয়া দাঙি ধৰি মানে প্ৰমোদ বড়ো ডাঙৰীয়াক এক্সপ'জ কৰিলোঁ মই বোলে হাগ্ৰামা মহিলাৰীৰ এজেণ্ট হৈ গ'লোঁ এয়াতো হ'ব নোৱাৰে কাৰণ মোৰ লক্ষ্যটো আছিল কেৱল BTR চুক্তিৰ জৰিয়তে NDFBক মূলুটিলৈকে অনাটো নহয় মোৰ লক্ষ্যটো আছিল যে আমাৰ অঞ্চলটোত যাতে শান্তি ঘূৰি আহে কাৰণ এটা কথা কয় চেৰিটি বিগিনছ এট হোম আৰু মই সৰুৰ পৰা যিহেতু মই নিজৰ ঘৰত লালন পালন হৈছোঁ বা লালিত পালিত হৈছোঁ মোৰ মা দেউতাই মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে মই এটাই কথা জানো মোৰ পিতৃ জনজাতি বা মোৰ পিতৃ বড়ো মই বড়ো পিতৃৰ ঔৰসত জন্ম হোৱা ব্যক্তি কিন্তু মোৰ মাতৃ অজনজাতি গতিকে মই স্পষ্টভাৱে কওঁ যে মই বড়ো পিতৃৰ ঔৰসত জন্ম হৈছোঁ আৰু অজনজাতি বা অবড়ো মাতৃৰ দুগ্ধপান কৰি ডাঙৰ দীঘল হৈছোঁ গতিকে মোৰ তেজে যদিও বড়ো জনগোষ্ঠীক সমৰ্থন কৰে মই সেই মাতৃৰ দুগ্ধ যে পান কৰিছিলোঁ সেই দুগ্ধপানে মোক এলাও নকৰে বা মোৰ মানে বিবেকক প্ৰশ্ৰয় নিদিয়ে যে কোনোবা অজনজাতীয় লোকৰ ওপৰত যদি অত্যাচাৰ হৈছে তুমি তাক উৎসাহিত কৰা মানৱ ধৰ্মই সৰ্বস্ব ধৰ্ম বুলি মই জানো এই কথাবিলাক সঁচাকৈ অলপ BPFৰ এজেণ্ট যেন লগা নাই নে পৃথ্বীৰাজৰ কথাখিনি শুনি যে BPFে যিবিলাক কথা কয় একেধৰণৰ কথা আজি পৃথ্বীৰাজে কৈ থকা নাইনে
চাওক BPF-এ কি ধৰণে কথা কয় কি ধৰণে কথা নকয় সেইটো তেওঁলোকৰ মুখপাত্ৰ আছে তেওঁলোকে জানিব আজি যদি 22 বছৰীয়া কিশোৰ বা 22 বছৰীয়া যুৱকে যদি এটা ৰাজনৈতিক দল যি দলে 17 বছৰ ধৰি BTC অঞ্চলৰ ওপৰত শাসন কৰিছিলে সেই দলৰ যদি এজেণ্ট হ'বলৈ সক্ষম হৈছে তেতিয়াহ'লে ধন্যবাদ আপুনি মোক প্ৰশান্ত কিশোৰৰো উদ্ধত তুলনা কৰিছে যে 22 বছৰৰ এগৰাকী কিশোৰে বা যুৱকে প্ৰশান্ত কিশোৰৰ ষ্টাইলত কাম কৰি আছে তেতিয়াহ'লে অসমৰ ৰাজনৈতিক দলবিলাকে মোক লগ কৰিব লাগে মইতো আহ্বান জনাইছো যে চাওক ৰাইজ মোক যদি কোনোবা এজেণ্ট বুলি ভাবে বা বিশেষ কৰি ৰাজনৈতিক দলৰ নেতাসকলক কৈছো মোক আহি লগ কৰক মোৰ পৰা সহায় বিচাৰক মই যি ধৰণে পাৰো আপোনালোকক সহায় কৰিম দৰাচলতে ইয়াতো তিৰ্যক বক্তব্য যিবিলাক ব্যক্তিয়ে মোক BPF-ৰ এজেণ্ট বুলি কৈছে এয়া তিৰ্যক বক্তব্য BPF-ৰ একো ভুল নাই আজি তাৰিখত BPF পুৰা একদম চাফা নেকি একোৱে ভুল নাই নি BPF-ৰ হাগ্ৰামাৰ একো ভুল নাই মইতো কলোই যে BPF-ৰ চাকৰি কেলেংকাৰী BPF-ৰ কন্ট্ৰেক্ট কেলেংকাৰী এইবিলাক স্পষ্ট কৰি গোচৰ দি মানুহৰ চাকৰিৰ পৰা বৰখাস্ত কৰাই দিলে তাৰ পিছত তো মই কেলেংকাৰী নাই বুলিতো কোৱাই নাই মই কৈছো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যদি তাৰ মানে চুৰ হয় প্ৰমোদ বড়ো ডাঙৰীয়াও কিন্তু সাধু নহয় আমাৰ বড়ো ভাষাত এটা কথা কয় মাউজি ৰাইজে কাক বিশ্বাস কৰিব ৰাইজে কাক বিশ্বাস কৰিব তেতিয়াহ'লে এতিয়া চাওক ৰাইজে যদি পৰিৱৰ্তনৰ নামত তেওঁলোকে নিজৰ যি ঘৰত বসবাস কৰি আছে সেই ঘৰৰ পৰা উচ্ছেদ হৈ খেদা খাই হাবিয়ে পৰ্বতে মানে পাহাৰে গৈ যদি পানী খাব লগা হয় সেই পৰিৱৰ্তন বিচাৰিব নে ৰাইজে দৰাচলতে পৰিৱৰ্তনৰ মানে চিন্তা ধাৰণা ৰাখি সিস্টেমটোৰ সলনি কৰাটো বিচাৰিব কাৰণ দল এটা সলনি কৰি দিলেই পৰিৱৰ্তন নহয় নহয় কাপোৰটো আমি আজিও পিন্ধো কালিও পিন্ধো বেলেগ বেলেগ কাপোৰ পিন্ধি থাকো কিন্তু আমাৰ মুখখনটো একেই থাকে তো ৰাইজে পৰিৱৰ্তনটো তেওঁলোকে বিবেকৰ পৰা বিচাৰিছে নে কেৱল যেনেকে ডেইলি আমি বাথৰুমত টাৱেল সলনি কৰো সেই ধৰণে পৰিৱৰ্তন BTR অঞ্চলত বিচাৰিছে সেয়া ৰাইজে কিন্তু বিচাৰ কৰিব লাগিব মইতো ক'ব নোৱাৰো কাৰণ ভোটাধিকাৰ সাব্যস্ত কৰাটো তেওঁলোকৰ ব্যক্তিগত আৰু ক'ব গ'লে মৌলিক অধিকাৰ তো তেওঁলোকে কাক ভোটদান কৰে কৰক মই কোৱা নাই যে আপোনালোকে UPPL-ক ভোটদান কৰিব নালাগে কিন্তু UPPL-ক ভোটদান কৰাৰ আগতে আপোনালোকে তেওঁলোকৰ আসল চৰিত্ৰটো জানি লওক যিদৰে মই BPF-ৰো আসল চৰিত্ৰটো প্ৰকাশ কৰিছিলো যিদৰে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰো কিছু সংখ্যক কৰাপচন মই ফাদিল কৰিছিলো সেই ধৰণে মই ৰাইজৰ স্বাৰ্থত প্ৰমোদ বড়ো ডাঙৰীয়া যেহেতু আজি বিজেপিৰ ৰোলটো হৈছে মই প্ৰমোদ বড়ো ডাঙৰীয়াৰো আসল স্বৰূপ ফাদিল কৰিছো বিজেপিৰ ৰোলটো কি হৈছে হিমন্ত বিশ্ব শৰ্মাই ঘনাই তাত প্ৰচাৰ চলাই আছে বিজেপিৰ ৰোলটো আপুনি কি দৃষ্টিৰে চাব এতিয়া মই স্পষ্টভাৱে কৈছো হিমন্ত বিশ্ব শৰ্মা ইজ এ কেৰিছমেটিক লিডাৰ মই স্পষ্ট কথাত কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰিশ্মা আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে তীক্ষ্ণ বুদ্ধি থকা স্পিডি ডিসিশন ল'ব পৰা বা তীক্ষ্ণ গতিৰে বা তীব্ৰ গতিৰে বাকপটুতাৰ মানে স্কিল দেখাব পৰা ব্যক্তি আজিৰ দিনত অসমত মই বহুত কম দেখা পাওঁ আৰু মই তেওঁক নিজৰ অৰিহণা মানে হিচাপে মানুহ বা ৰোল মডেল হিচাপে মই কিন্তু মানুহ এপাৰ্ট ফ্ৰম পলিটিকেল পাৰ্টি এলিনেশ্যন তেওঁ আজি বিজেপি কৰিছে বা কি কৰিছে সেয়া মোৰ কথা নহয় কিন্তু তেওঁক ব্যক্তি হিচাপে মই কিন্তু ৰোল মডেল হিচাপে মানুহ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই BTR অঞ্চলত যেহেতুৱে BTC নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ কেম্পেইন কৰিছে মই নিশ্চিতভাৱে ক'ব পাৰো যে হিমন্ত বিশ্ব শৰ্মা যেহেতু কৰিশ্মা এটা আছে BTC অঞ্চলত কিন্তু বিজেপি ৰাজনৈতিক দলে এইবাৰ এক নিৰ্ণায়ক ভূমিকা যে গ্ৰহণ কৰিব সেয়া কোনেও নৎসাত কৰিব নোৱাৰে যিকোনো ৰাজনৈতিক দলে নৎসাত কৰিব নোৱাৰে তেওঁলোকে ৰাজনীতিৰ স্বাৰ্থত ক'ব পাৰে যে বিজেপিৰ ৰোল BTCত একো নাই কিন্তু মই স্পষ্টভাৱে কৈছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই BTCত পদাৰ্পণ কৰিল তাৰ পিছতেই বিজেপিৰ পথ সলনি হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত BTCত বিজেপিয়ে কিন্তু এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব এয়া স্পষ্ট কথা আৰু এয়া ইউনিভাৰ্সেল ট্ৰুথ বুলি মই ক'ব বিচাৰিছো AUDF আৰু কংগ্ৰেছৰ কি হ'ব AUDF আৰু কংগ্ৰেছৰ ওপৰত মোৰ ইমান ভৰসা নাই কাৰণ বিগত সময়ত আমি দেখিবলৈ পাইছো যে AUDF-ৰ পৰা জিকি আহি সেইবোৰ AUDF-ৰ মানে MCL-এ এবাৰ BPF-ত মানে সমৰ্থন দিয়ে এবাৰ BPF-ৰ পৰা ওলাই আহি আকৌ ইন্ডিপেন্ডেন্ট হিচাপে থাকে এবাৰ গৈ তেওঁলোকে আকৌ কংগ্ৰেছত জয়েন কৰে মই উদাহৰণটো দিব বিচাৰিছো মানে আপোনাৰ ধনশ্ৰী সমষ্টিৰ যিগৰাকী তাৰ মানে AIUDF-ৰ বিজয়ী হোৱা প্ৰাৰ্থী আছিলে ৰবাৰ্ট নাৰ্জাৰী এই ৰবাৰ্ট নাৰ্জাৰী ডাঙৰীয়াই AUDF-ত থাকি এবাৰ BPF-ত সমৰ্থন দিলে তাৰপিছত BPF-ৰ পৰা ওলাই কিছু সময় অকলহৰীয়া থাকিলে তাৰপিছত কংগ্ৰেছত গ'লে কংগ্ৰেছৰ পৰা গৈ আকৌ এতিয়া তেওঁ কংগ্ৰেছৰ পৰা ফালৰি কাটি আছে গতিকে AIUDF আৰু কংগ্ৰেছক ইমান স্পষ্ট মানে আস্থাত ল'ব নোৱাৰি মই অনুভৱ কৰোঁ ধন্যবাদ জনাইছো আৰু সেয়া আছিল পৃথ্বীৰাজ আৰু দীৰ্ঘ সময় ধৰি তেওঁ প্ৰায় বিতৰ্কত আছে আৰু সেইবাবে আমি আমন্ত্ৰণ জনাইছিলো আমি টাইমেট চৰ্চাৰ পৰা বিদায় ল'ব লাগিব কিন্তু টাইমেট চৰ্চা এনে এক অনুষ্ঠান যিটো অনুষ্ঠানত আমি অতিথিসকলক আমন্ত্ৰণ কৰি আনো আৰু ৰাইজে যিবিলাক প্ৰশ্ন তোলে সেই প্ৰশ্নবিলাকেই আমি সেইগৰাকী অতিথিক তোলো তেওঁৰ যিসমূহ উত্তৰ দিয়ে সেই উত্তৰ গ্ৰহণযোগ্য হয় নে নহয় তাৰ বিচাৰ কৰা দায়িত্ব আমি ৰাইজলৈ এৰো টাইমেট চৰ্চাৰ পৰা বিদায় লৈছো পুনৰ আন এজন অতিথিৰ সৈতে লগ হ'ম টাইমেট চৰ্চাত ধন্যবাদ